আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হ'ল কোনটো খাদ্যই গৰমৰ দিনত পেটত জমা হোৱা গেছ আঁতৰাই পেলায় আপোনাৰ বিকল্পসমূহ হ'ল বিকল্প এ নেমু বি মেন্থল চি আদা ডি চাহ শুদ্ধ উত্তৰ বিকল্প বি মেন্থল পৰৱৰ্তী প্ৰশ্ন গাখীৰৰ ঘনত্ব জোখিবলৈ কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয় আপোনাৰ বিকল্পসমূহ হ'ল বিকল্প এ লেক্টোমিটাৰ বি মিলিমিটাৰ চি ক্যালকুমিটাৰ ডি ক্যালকিলোমিটাৰ শুদ্ধ উত্তৰ বিকল্প এ লেক্টোমিটাৰ পৰৱৰ্তী প্ৰশ্ন কৰ্মক্ষেত্ৰত মনোযোগ বৃদ্ধিৰ বাবে কোনটো খাদ্য আটাইতকৈ উপকাৰী আপোনাৰ বিকল্পসমূহ হ'ল বিকল্প এ গাখীৰ বি কল চি চুইংগাম ডি চাহ শুদ্ধ উত্তৰ বিকল্প চি চুইংগাম শেষ প্ৰশ্ন ডায়েবেটিছ ৰোগে শৰীৰৰ কোনটো অংগত প্ৰভাৱ পেলায় আপোনাৰ বাবে বিকল্পসমূহ হ'ল বিকল্প এ পাকস্থলী বি অগ্নাশয় চি মগজু ডি হৃদয় শুদ্ধ উত্তৰ বিকল্প বি অগ্নাশয় যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে ভিডিঅ'টো সাবস্ক্ৰাইব কৰি লাইক আৰু ধুনীয়া কমেন্ট এটা কৰি দিব জয় আই অসম।